নমস্কাৰ। অসমৰ শিক্ষা সংসদে হাই ছেকেণ্ডেৰীৰ ফলাফল কেতিয়া ঘোষণা কৰিব তাৰ কাৰণে আমি সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। আৰু ইতিমধ্যে এটি বাতৰি প্ৰকাশ হৈ আহিছে যে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই জনাইছে আগন্তুক 5 মে তাৰিখৰ ভিতৰত হাই ছেকেণ্ডেৰীৰ ফলাফল ঘোষণা কৰা হ'ব। কিন্তু এই বাতৰি কিমান দূৰ সত্য? সঁচায়ে 5 মে'ৰ ভিতৰত আমাৰ হাই ছেকেণ্ডেৰীৰ ফলাফল ঘোষণা হ'ব নে নহয়? এই খবৰ জানিবৰ কাৰণে মোৰ ভিডিঅ'টি শেষলৈকে চাওক। চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আজি নিৰ্বাচনী প্ৰচাৰ চলাই থকা সময়ত সাংবাদিকৰ সন্মুখীন হৈ পেলাই আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই সাংবাদিকক অৱগত কৰে হাই ছেকেণ্ডেৰীৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব। আহক আমি আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ মুখেৰে শুনো তেখেতে কি বক্তব্য আজি দাঙি ধৰিছিল। 5 তাৰিখৰ ভিতৰত বুলি মই কোৱা নাই, মই কৈছোঁ প্ৰথম সপ্তাহতে দিম। গতিকে সোনকালে দিম, খৰখেদা কৰিব নালাগে, সোনকালে সেইটো মইতো ৰিজাল্ট নিদিওঁ, ৰিজাল্ট কাউন্সিলে দিব। তেওঁলোক এটা স্বতন্ত্ৰীয়া আমাৰ অট'নমাছ বডি, গতিকে তেওঁলোক আপোনালোকে CBSE সুধিছে নেকি কেতিয়া ৰিজাল্ট দিব? কাউন্সিলক কিয় সুধি থাকে? কাউন্সিলে সময়মতে ফলাফল ঘোষণা কৰিব।